কিয় অপমান কৰা হল এজনী মুছলমান মহিলাক তাইৰ ওচৰত জবাব আছেনে আপোনালোকে সদায় শুনা পাইছে যে মহিলাসকলৰ মানহানি কৰিছে পুৰুষসকলে অৰ্থাৎ কোনোবা এজন মহিলাৰ কিবা হলে আমি শুনা পাও যে সেই মহিলাজনীক পুৰুষসকলে অপমান কৰিছে অপদস্থ কৰিছে কিন্তু আজি আপোনালোকে এটা নতুন খবৰ শুনিব এই খবৰটো শুনিলে আপোনালোকৰো মূৰটো গৰম হৈ যাব আপোনালোকেও অস্থিৰ হৈ পৰিব এইজনী মহিলাই কেনেকৈ মহিলাসকলক অপমানিত কৰিছে আমি আশা কৰিছো যে প্ৰত্যেকজন মহিলাই এইজনী মহিলাৰ মুখত চুনকালি দিয়াৰ কাৰণে ভিডিঅটো সকলোলৈ শেয়াৰ কৰিব আৰু এটা ধিক্কাৰমূলক এটা কমেন্ট কৰি জনাই দিব এনেকুৱা মহিলাবিলাকে যেন সমাজৰ কাৰণে এটা অভিশাপ স্বৰূপ সেই কথাখিনি বাৰে বাৰে প্ৰমাণ কৰিছে মহিলাগৰাকীয়ে কি কৈছিল এয়া শুনক কৈছিলে যে মিয়া মহিলা সন্তান জন্ম দিয়া মেচিন তেওঁ কৈছিলে হে মেচিন বুলি মই নিজে দেখি আহিলো মেচিন অসংখ্য ল'ৰা ছোৱালী কিহতৰ অসংখ্য ল'ৰা ছোৱালীক নিশ্চয় আপোনালোকে শুনা পাইছে এই গৰাকী মহিলা নাম মই উল্লেখ কৰাৰ প্ৰয়োজন নাই এই গৰাকী মহিলাই এটা সময়ত মুছলমানৰ ঘৰে ঘৰে একেবাৰে ৰান্দাঘৰলৈকে গৈ তেওঁ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি সবখিনি কৰিছিল আৰু সেইজনী মহিলাই নিজৰ সামান্য স্বাৰ্থৰ ওপৰত অলপ আঘাত হানাৰ কাৰণে আজি সেই মহিলাজনীয়ে সেই মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক কেনেকুৱা অপমানসূচক মন্তব্য কৰিছে মুছলমানসকলৰ মহিলা সন্তান জন্ম দিয়া মেচিন বুলি তাই কবলৈ দ্বিধাবোধ কৰা নাই আৰু এনেকুৱা চৰিত্ৰৰ মহিলাসকলে কেনেকৈ সমাজখনক সংশোধন কৰিব কেনেকৈ সমাজৰ ভাল কাম কৰিব পাৰে আজি চাওক এইজনী মহিলা হাপতকৈ বেছি ভয়ানক বুলি ক'ব লাগিব কাৰণ যিজনী মহিলাই মুছলমানৰ ঘৰে গৈ তেওঁ কেৱল মাত্ৰ এটা ক্ষমতাৰ লোভত দৌৰি ফুৰিছিল কিন্তু সেই ক্ষমতাখিনি নোপোৱাৰ পিছতেই ইমানকৈ লাগিছে মুছলমান সম্প্ৰদায়ৰ ওপৰত যেন গোটেই মুছলমান সম্প্ৰদায়খিনি বেয়া তাই যেন একমাত্ৰ হতিনাৰী তাই যেন সকলোতকৈ ভাল তাই যেন কোনো ধৰণৰ মেচিন নহয় তাই যেন সন্তান জন্ম তাইৰ নিচিনা আৰু কোনো মহৎ ব্যক্তি এই পৃথিৱীত যেন নাই মই ক'ব বিচাৰো এইজনী নিকৃষ্ট মহিলা যিজনী মহিলাই মুছলমানসকলৰ মাতৃক সন্তান জন্ম দিয়া মেচিন বুলি কৈছে এই নিলজ্জ মহিলাজনীক মই ক'ব বিচাৰিছো তুমি দেখোন তাতকৈ ডাঙৰ সন্তান জন্ম দিয়া মেচিন কাৰণ তোমাৰ পুতেক কেইজন তোমাৰ ছোৱালী কেইজনী নিশ্চয় লাজ লাগিব লাগে তুমিও এজনী সন্তান জন্ম দিয়া মেচিন কাৰণ তোমাৰ মেচিনটো অলপ সৰু হ'ব পাৰে বেলেগৰ মেচিনটো অলপ ডাঙৰ হ'ব পাৰে এইবিলাক কথা কওঁতে লাজ লাগে লাজ লগাৰ পিছতো এইকাৰণে কৈছো যে এনেকুৱা মহিলাবিলাকে আচলতে আমাৰ পৰিৱেশ আমাৰ সমাজখন আমাৰ জাতি জনগোষ্ঠীৰ মাজত এটা কন্দলৰ সৃষ্টি কৰি তেওঁলোকে নিজৰ মুনাফা আদায় কৰাৰ চেষ্টা কৰে আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলোকে জনাই দিব আৰু এনেকুৱা নিৰ্লজ্জ মহিলাবিলাকৰ বিপক্ষে আপোনালোকে নিজৰ মতামত প্ৰকাশ কৰিব ধন্যবাদ